ট্ৰাইবেল বেল্ট এণ্ড ব্লক সম্পৰ্কেও কিছু কথা এই ভিডিঅ'তে আলোচনা কৰিব বিচাৰিছোঁ। শাসনৰ গাদীত থকা প্ৰমোদ বড়ো নেতৃত্বাধীন বিজেপি ইউপিপিএল দলৰ চৰকাৰখনে ট্ৰাইবেল বেল্ট আৰু ব্লকত বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিছে। এই শপতনামাত ভালেখিনি কথা উল্লেখ কৰিছে। তাৰ ভিতৰত মুখ্য কথাখিনি এনেধৰণৰ: The present BTC authority has decided and approved for eviction of 207 number of families from an area of 428 biga, 2 katha and 10 lesa. First comprising from revenue circle of Bizni, Baksha, Tamulpur, Gureshwar, Baganpara, Kajalgaon, Udalguri, Horisinga after followed the due process of eviction as per law. এই শপতনামাৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে 2024 চনৰ 3 জুন তাৰিখে এখন গুৰুত্বপূৰ্ণ ৰায়দান কৰে। এই ৰায়দানে ট্ৰাইবেল বেল্ট আৰু ব্লকত বসবাস কৰা লোকসকলক বাৰকৈ চিন্তিত কৰি তুলিছে। উল্লেখ্য যে ট্ৰাইবেল বেল্ট আৰু ব্লক সৃষ্টি হোৱাৰ পূৰ্বৰ পৰা বসবাস কৰা লোকসকলক উক্ত অঞ্চলৰ পৰা উচ্ছেদৰ বাবে ইতিমধ্যে জাননীও প্ৰদান কৰা হৈছিল। পিছত ভুক্তভোগীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপি সাময়িকভাৱে ৰক্ষা পৰিছে। উচ্ছেদ সম্পৰ্কে ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানক অৱমাননা কৰি এই জাননী প্ৰদান কৰাৰ পিছত ভুক্তভোগীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পিছত ন্যায়ালয়ে প্ৰমোদ বড়ো চৰকাৰক উচ্ছেদৰ জাননী প্ৰদানৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলাৰ বাবে নিৰ্দেশ দিয়ে। ফলত সাময়িকভাৱে উচ্ছেদ কাৰ্য স্থগিত আছে। ইফালে মাটিৰ পট্টা বিতৰণ কৰাৰ নামত বিটিচি চৰকাৰে সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ চলাই থকা সকলোৰে দৃষ্টিগোচৰ হৈছে। বিটিচিৰ ভূমিহীন নাগৰিকক মাটিৰ পট্টা দিয়া হৈছে বুলি প্ৰচাৰ কৰা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে এটা বৃহৎ প্ৰচাৰ কাৰ্য চলোৱা দেখা গৈছে। আমি চৰকাৰে প্ৰদান কৰা মাটিৰ পট্টাৰ কাগজসমূহ সংগ্ৰহ কৰি দেখিলো প্ৰকৃততে এইবোৰ মাটিৰ পট্টা নহয়, 3 বছৰৰ বৈধতাৰ একোখন কাগজ। প্ৰথমে এই ধৰণৰ কাগজ সংগ্ৰহ কৰিব পৰা নিৰ্বাচিত লোকে চৰকাৰক দিব লাগিব 1000 টকা। এই কাগজত লিখা থকা মতে হোমষ্টেডৰ বাবে সেটেলমেন্ট দিয়া হৈছে। এই সেটেলমেন্টৰ পৰা লাভালাভ কি সেই বিষয়ে জনা দৰকাৰ আছে। বিটিচিত যেহেতু ভূমি নীতি গ্ৰহণ কৰা হোৱা নাই, গতিকে এই কাগজসমূহ কিহৰ আধাৰত দি আছে সেই কথাও জনা দৰকাৰ আছে। কাগজত থকা হোমষ্টেড শব্দটোৱে আমাক বাট দেখুৱায়। প্ৰথমে এই ধৰণৰ কাগজ সংগ্ৰহ কৰিব পৰা নিৰ্বাচিত লোকে চৰকাৰক দিব লাগিব 1000 টকা। এই কাগজত লিখা থকা মতে হোমষ্টেডৰ বাবে সেটেলমেন্ট দিয়া হৈছে। এই সেটেলমেন্টৰ পৰা লাভালাভ কি হ'ব সেই বিষয়ে জনা দৰকাৰ আছে। 1989 আৰু 2019 চনৰ অসম চৰকাৰৰ ভূমি নীতিত এই হোমষ্টেড শব্দটো পোৱা যায়। স্থানীয় খিলঞ্জীয়া ভূমিহীন লোক যিসকলৰ পৰিয়ালৰ কাৰোৰে নামত মাটি নাই, তেনে লোকক ঘৰ বনাই থকাৰ বাবে মাটি দিব পৰা যায়। যাৰ 3 বছৰীয়া বৈধতা শেষ হোৱাৰ পিছত সেটেলমেন্ট পোৱা লোকে উক্ত স্থানত ঘৰ বনাই আছে নে নাই আৰু নথিপত্ৰ পৰীক্ষা নিৰীক্ষা কৰি মাটি দিয়াৰ বিষয়ে বিবেচনা কৰা হ'ব। 1989 চনৰ ভূমি নীতিয়ে এনে স্থানীয় ভূমিহীন খিলঞ্জীয়া লোকক সৰ্বাধিক 1 বিঘা আৰু 2019 চনৰ ভূমি নীতি মতে সৰ্বাধিক আধা বিঘা মাটি দিয়াৰ কথা কোৱা হৈছে। ইয়াৰ প্ৰথমটো পৰীক্ষা অৰ্থাৎ ভূমিহীন লোকজনৰ পৰিয়ালত কাৰোৰে নামত মাটি থাকিব নোৱাৰিব। এই পৰীক্ষাত বহু লোকে ফেল হ'ব। যদি পৰিয়ালৰ কাৰোৰে নামত মাটি নাই তেন্তে 1 বিঘা মাটি দিয়া হ'ব। ইয়াতো সৃষ্টি হ'ব ভয়ানক খেলিমেলি। উদাহৰণ হিচাপে আমাৰ পৰিয়ালটোক ধৰি কথাটো বুজাই দিব বিচাৰিছো। আমাৰ দেউতা আৰু খুৰা মিলি মুঠ 3 জন। আমি 4 ভাই ককাই, এজন খুৰাৰ এজন পুত্ৰ, আন এজন খুৰাৰ 3 জন পুত্ৰ। তেন্তে আমাৰ বংশবৃক্ষত পৰিয়ালত থকা মুঠ পুৰুষৰ সংখ্যা 11 জন। এই প্ৰতিজনেই এতিয়া প্ৰাপ্ত বয়স, পৃথকে পৃথকে থাকে আৰু নিজৰ উপাৰ্জন নিজে কৰি খায়। এতিয়া আমাৰ এই 11 জনীয়া পৰিয়ালৰ কাৰোৰে হাতত মাটি নাথাকিলেহে আমাক 1 বিঘা মাটি সেটেলমেন্ট দিয়া হ'ব। এই 1 বিঘা মাটি 10-11 জনীয়া এটা পৰিয়াল কেনেকৈ থাকিব এইটোহে আজিৰ তাৰিখত বৃহৎ প্ৰশ্ন। এই 11 জনীয়া বংশবৃক্ষৰ পৰা কোনোবা এজনক মাটি প্ৰদান কৰিলে বাকীসকলৰ এই ভূমি নীতিৰ অধীনত মাটি লাভ কৰাৰ পথ বন্ধ হ'ব। ফলত নিজৰ পৰিয়ালৰ মাজতেই সংঘাতৰ সৃষ্টি হ'ব। অৰ্থাৎ ভূমি নীতি 1989 বা 2019 মতে মাটিৰ সেটেলমেন্টৰ কাগজ বিতৰণ কৰিলে মানুহৰ মাজত বিশৃংখলতাৰ সৃষ্টি হ'ব। দ্বিতীয়তে ভূমিহীন লোকজন স্থানীয় খিলঞ্জীয়া লোক হয়নে নহয় সেয়া বিবেচনাত আহিব। খিলঞ্জীয়া শব্দটো বৰ্তমান কিছু বছৰৰ পৰা অসমৰ ৰাজনীতিত প্ৰবলভাৱে ব্যৱহাৰ হৈ থাকিলেও এই শব্দটোৰ কোনো সংজ্ঞা নাই। ইয়াৰ বিপৰীতে বিটিচি চুক্তি মতে ভূমি আৰু ৰাজহ বিভাগ বিটিচিৰ স্বতন্ত্ৰ বিভাগ। বিটিচি চৰকাৰে নিজাববীয়াকৈ মাটি সংক্ৰান্তীয় আইন বা নীতি প্ৰণয়ন কৰিব পাৰে। বিটিচিত বসবাস কৰা লোকসকলৰ মাটিৰ সমস্যা সমাধান কৰাৰ বাবে বিটিচি পৰিষদীয় চৰকাৰে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ নকৰিলে সমস্যাৰ সমাধানৰ বিপৰীতে সমস্যাৰ সৃষ্টিহে হ'ব।
প্ৰিয় দৰ্শক ভইচ ষ্টেজৰ আজিৰ ভিডিঅ' কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ' যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আনৰ সৈতেও আমাৰ ভিডিঅ' শ্বেয়াৰ কৰিব। ধন্যবাদ।